বছৰ বছৰ ধৰি বেদখলৰ কবলত পৰা আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন বা প্ৰতিৰক্ষাৰ স্বৰূপ নগাঁও জিলাৰ ৰঙাগড়ত থকা চামধৰা গড়ত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে পালন কৰা হৈছে মেডাম মেফি। আৰু আজি মেডাম মেফিৰ পবিত্ৰখনত চামধৰা গড়, নগাঁও জিলাৰ চামধৰা গড়ত মেডাম মেফি উদযাপন কৰা হৈছে। আমি দেখুৱাইছোঁ এয়া হৈছে নগাঁও জিলাৰ ৰঙাগড়ত থকা চামধৰা গড়, যি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই 1616 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল মোগলক পৰাস্ত কৰাৰ উদ্দেশ্যে। আৰু এই গড়টো বিগত প্ৰায় কেইবাবছৰ ধৰি বেদখলৰ কবলত পৰিছিল আৰু শেহতীয়াকৈ এই গড়টো সুৰক্ষাৰ বাবে কিন্তু আগবাঢ়ি আহিছে কেইবাজনো লোক আৰু চামধৰা গড় সুৰক্ষা সমিতি গঠন কৰি এই গড়টোক সুৰক্ষাৰ বাবে চৰকাৰক দাবী জনাইছে। আৰু আজি এই চামধৰা গড়তে মেডাম মেফি উদযাপন কৰিছে। আমি দেখুৱাম পৰিৱেশ এই মুহূৰ্তত মেডাম মেফি যিহেতু উদযাপন কৰা হৈছে। চামধৰা গড় সুৰক্ষা সমিতিয়ে ইয়াত মেডাম মেফি উদযাপন কৰিছে। আৰু ইয়াত যিহেতু বিশিষ্ট বুৰঞ্জীবিদ আনন্দ বৰগোহাঁই আছে, অগপ চৰকাৰ দিনৰ মন্ত্ৰী গুণীন হাজৰিকা আছে। আৰু আজি ইয়াত চামধৰা গড়ত তেওঁলোকে যি মেডাম মেফি উদযাপন কৰা হয় তাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আমি সম্ভৱ হ'লে মন্তব্য ল'ম, যিহেতু ইয়াত বিশিষ্ট বুৰঞ্জীবিদ আছে, আমি তেওঁৰ পৰাই মন্তব্য। আজি দেখা গৈছে চামধৰা গড়ত আমি পূৰ্বপুৰুষৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি তেওঁলোকে যিটো ছেক্ৰিফাইচ কৰিছিল, ইয়াতে সৰু ফাউণ্ডেশ্যন লেআউটৰ কাৰণে গাঁত খান্দোতেই মানুহৰ হাড় ওলাইছে, হাতৰ হাড় ওলাইছে, ভৰিৰ আঙুলি হাড় ওলাইছে। গতিকে সেইবোৰ মানুহ নিশ্চয় ইয়াতে ঢুকাইছিল। আৰু হাজৰিকা ছাৰে কৈছে যে এতিয়া টাউনশ্বিপটো হোৱাৰ আগতে ইয়াত বহুত সৰু সৰু ঢিপ আছিল। ঢিপ মানে সেইবোৰ মৈদাম বা যুদ্ধত মৰা মানুহবোৰ হয়তো তাতে মৈদাম দিছিল। তো সেই গড়টো ইমান আপোনালোকে জানে এইটো বহুত দীঘল, 41 কিলোমিটাৰ দীঘল। আৰু খাচীয়া জয়ন্তীৰ পৰা ব্ৰহ্মপুত্ৰ সিপাৰেও আছিল। আৰু গোটেই কলিয়াবৰখনত বহুত গড় প্ৰাঞ্চী আছে, মৈদাম তৈদামো আছে। এইবোৰ মানুহে যত্ন কৰিছে, আগৰ মানুহেও। আৰু লিখা আটাইতকৈ ডাঙৰ কথা, এইবোৰ লিখি থৈ যোৱা মানুহ আছে। তেওঁলোকে একো কৰিব পৰা নাই, কিন্তু লিখি থৈ গৈছে যে এইটো এনেকুৱা আছিল, এইটো এনেকুৱা আছিল, এইটো এনেকুৱা আছিল। তো আমি ভাবিছোঁ যে প্ৰেজেণ্ট গভমেণ্টে যিহেতু জাতীয়তাবাদী চিন্তাত, যদিও তেওঁলোক মানে কেন্দ্ৰীয় শক্তি, এটা জাতীয়তাবাদী চিন্তাধাৰা তেওঁলোকৰ আছে। তো সেই ক্ষেত্ৰত আমি ইয়াতে যদি গভমেণ্ট চৰকাৰক সাহাৰ্য লৈ আমি গড়টো কৰিব পাৰোঁ, তেতিয়াহ'লে এটা হেৰাই যোৱা ঐতিহ্য এটা ৰক্ষা কৰিব পৰা হ'ব। সেই উদ্দেশ্যেৰে আমি আশীৰ্বাদ বিচাৰি আজি পবিত্ৰ দিনটোত আমি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। তাৰপিছত চৰকাৰৰ পৰা বিচাৰিম, তাৰপিছত স্থানীয় মানুহৰ পৰা বিচাৰিম, ইয়াত আগতে থকা মানুহবোৰৰ পৰা বিচাৰিম, যাতে কিবা এটা কৰিব পৰা যায়। আটাইবোৰ বস্তুৱে আজিকালি চাইণ্টিফিকেলি কৰা যায়। এতিয়া আগৰ নিচিনা হেফেজাৰ্টলি কৰিলে কাম নহ'ব। ধৰি লওক এতিয়া গড়টো হৈছে নাই, বেদখল হৈছে নাই, ছাৰ্ভে কৰিব লাগিব। যদি ছাৰ্ভে কৰিছে বেদখল হৈছে, তেতিয়াহ'লে ডিপাৰ্টমেণ্টৰ পৰা ন'টিচ কৰিব লাগিব। ন'টিচ কৰাৰ আগতে তেওঁলোকক নিজে এৰি দিয়ে নেকি তাক সুধিব লাগিব। এতিয়া আমি চৰাইদেউত ৱৰ্ল্ড হেৰিটেজ কৰিছোঁতো, তাত বহুত মাটি মানুহে বেদখল কৰি আছিল, সেইবোৰ এৰি দিছে নহয়। কিজানি ইয়াতো তেনেকৈ এৰি দিয়ে, উজু হৈ যাব তেতিয়া। আৰু যদি এৰি নিদিয়ে তেতিয়া আইন কানুন আছে, এইবোৰ হ'ব। কিন্তু একেবাৰে লেণ্ডলেছ মানুহ যদি সঁচাকৈ আছে, হুএভাৰ মে বি দি কমিউনিটি যিয়েই নহওক লাগে, যিহেতু তেওঁলোকৰ ইয়াৰ চিটিজেন, গতিকে তেওঁলোকে ইয়াত আমি গভমেণ্টক ক'ম যে এওঁলোকক অন্ততঃ থাকিব পৰাকৈ ব্যৱস্থাটো কৰি দিয়া, বেদখল মুক্ত হ'ব লাগিব। এই কথা নিশ্চয়কৈ যি সময়ত এই গড়টো সুৰক্ষাৰ বাবে কিন্তু অগপ চৰকাৰে বিশেষ ব্যৱস্থা লৈছিল। আৰু সেই অগপ চৰকাৰৰ মন্ত্ৰী গুণীন হাজৰিকা ইয়াত আছে। ছাৰ, আপোনাৰ দিনত গড়টো সুৰক্ষাৰ বিশেষ ব্যৱস্থা লোৱা হৈছিল। এইটো এটা ভাল পদক্ষেপ, কাৰণ এই কথাটোৱে গোটেই অসমৰ মানুহক এই গড়টোৰ প্ৰতি এটা আকৰ্ষণ কৰিব। কাৰণ মেডাম মেফি উৎসৱ হৈছে আৰু এইটো এটা আমাৰ জাতীয় ঐতিহ্য, ইয়াৰ সংৰক্ষণ হ'ব লাগে। তাৰ কাৰণে সমগ্ৰ অসমৰ মানুহে, বিশেষকৈ বৰগোহাঁইদেৱ বিয়ালৈ আহিছে। আমি আশা কৰিছোঁ ইয়াত আমি সফল হ'ব পাৰিম। নিশ্চয়কৈ যিটো গড় বেদখলৰ কবলত পৰিছে বছৰ বছৰ ধৰি, আৰু সেই গড়টো বেদখল মুক্ত কৰাৰ বাবে চৰকাৰৰ সহায়ত ব্যৱস্থা লোৱা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু আমি
চামধৰা গড়, যি চামধৰা গড় বছৰ বছৰ ধৰি বেদখলৰ কবলত পৰিছিল, সেই গড় বেদখল কৰাৰ কথা উল্লেখ কৰিছিল। আৰু যি নগাঁও জিলাৰ ৰঙাগড়ত থকা এই চামধৰা গড় বছৰ বছৰ ধৰি বেদখলৰ কবলত পৰিছে আৰু পৰি আহিছে, আৰু এই গড়টো বেদখলমুক্ত কৰা হ'ব। আৰু যাৰ চৰকাৰক দাবী জনাইছে চামধৰা গড় সুৰক্ষা সমিতিয়ে। আৰু কালিৰ দিনটোত ইয়াত মন্ত্ৰী যোগেন মোহন আহিছিল, আৰু ইয়াত চামধৰা গড়, যি ৰাষ্ট্ৰীয় ঘাইপথে দ্বিখণ্ডিত কৰা চামধৰা গড়, এফালে যিদৰে গাৰ্ডৱাল নিৰ্মাণ কৰা আছে, আনটো ফালে এখন গাৰ্ডৱাল নিৰ্মাণৰ তেওঁলোকে আধাৰশিলা কৰিছে, আৰু শীঘ্ৰে এই গাৰ্ডৱাল নিৰ্মাণ হ'ব। আৰু এই চামধৰা গড় যি বেদখল হৈ আছে বছৰ বছৰ, সেই বেদখল মুক্তৰ বাবে চৰকাৰে তৎপৰতা ল'ব বুলি তেওঁলোকে জানিবলৈ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।